নমস্কাৰ বন্ধুসকল, খুব ধুনীয়া গাড়ী এখন লৈ আহিছোঁ, চাই লওক। একদম সৰু গাড়ী এখন লৈ আহিছোঁ, আপোনালোকে টাউনৰ ভিতৰত চলাবলৈ ভাল পাব বা লেডিজৰ কাৰণেও ভাল। আৰু তাতে ডিজেলৰ গাড়ী, মাইলেজ খুব ধুনীয়া পাব। মাৰুতি চুজুকি গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী। গাড়ীখন এবাৰ চাই লওক, এলয় লাগি আছে দেখিছে, টায়াৰ কণ্ডিশ্যন ভালেই। খালি একদম বতৰ বেয়া দেখি গাড়ীখন আপোনালোকে অলপ লেতেৰা দেখিব। গাড়ী সোমাইছেহি জাষ্ট, চাই লওক। চাৰিটা চকা এলয় হৈ লাগি আছে, VDI মডেল, খুব ধুনীয়া হৈ আছে গাড়ীখন দেখিছে আপোনালোকে। ফাৰ্ষ্ট অনাৰ গাড়ী, যিজনে ৰাখিছে খুব ধুনীয়াকৈ ৰাখিছে। যোৰহাটৰে গাড়ী হয় আৰু মাইলেজো ভাল, মেইনটেনেন্সো ভাল, খুব কম মেইনটেনেন্সৰ গাড়ী এখন। আৰু মানে স্পেচটো ভাল পাব আপোনালোকে, চলাই ভাল পাব গাড়ীখন। দেখিছে, মই গোটেইকেইটা চকা ধুনীয়াকৈ দেখুৱাই দিছোঁ, দুইখন দৰ্জা দেখুৱাই দিছোঁ মই, চাই লওক। হেডলাইট হওক দেখিছে আপোনালোকে, ক'তো একো ফটা চিটা নাই, ধুনীয়া হৈ আছে গাড়ী। আপোনালোকে বাহিৰ দেখি গম পাইছে গাড়ী কেনেকুৱা হৈ আছে। আপোনালোকে মই ভিতৰত দেখুৱাই দিছোঁ। দেখিছে, গাড়ী কোনো প্ৰব্লেম নাই, আপোনালোকে আহক নিজে চাই লওকহি। AC ৰানিং হৈ আছে, চাউণ্ড ছিষ্টেম পাই যাব আৰু স্পেচটো খুব ভাল। চাই লওক, স্পেচ খুব ধুনীয়া। দুটা হেডৰেষ্ট পাই যাব, স্পীকাৰ 4খন দৰ্জাতে পাব আৰু 4খনেই পাৱাৰ উইণ্ডো পাব। এলটোত 2খন পাব আপোনালোকে, ইয়াত কমফৰ্টটো বেছি পাব, প্লাছ 4খন পাৱাৰ উইণ্ডো পাব। কম দামতে এৰি দিম। মই ডিগ্ৰীত দেখুৱাই দিছোঁ আপোনালোকক। দেখিছে, ইয়াত এখন ট্ৰে পাই যাব, দুটা স্পীকাৰ লাগি আছে, স্পেয়াৰ, জেক, ৰেঞ্চ সকলো পাব। আহক মই এইফালে দেখুৱাই দিছোঁ। লগে মই ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ। ইয়াত 4খনেই পাৱাৰ উইণ্ডো পাই যাব। দেখিছে, AC ৰানিং হৈ আছে, ফাৰ্ষ্ট অনাৰ গাড়ী। আৰু আপোনালোকৰ চাবিটা ৰিম'ট পাই যাব, লগালগ ইয়াতে কৰিব পাৰিব। গাড়ী খুব ধুনীয়া হৈ আছে তাৰমানে। এপন চাই লওক, সম্পূৰ্ণ চিল আছে দেখিছে আপোনালোকে। একদম ইঞ্জিন ড্ৰাই হৈ আছে, ক'তো লিকেজ নাই, খুব ধুনীয়া। বেটেৰী নতুন লগাই দিছোঁ, দেখিছে আপোনালোকে। বন্ধুসকল, গাড়ীখন মই ধুনীয়াকৈ দেখুৱাই দিলোঁ। ডিজেল ভাৰ্চনৰ গাড়ী, মাৰুতি চুজুকি গাড়ী, ৰিটছ, সকলোৱে চিনি পায় গাড়ীখন। খুব ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ গাড়ী। আৰু গাড়ীখন 2011 চনৰ গাড়ী। আমি 5 বছৰ টেক্স ৰিনিউ কৰি দিম আকৌ। আপোনালোকে আহক, গাড়ীখন নিজেই টেষ্ট ড্ৰাইভ কৰি চাই লওকহি গাড়ীখন কেনেকুৱা হৈ আছে। আৰু গাড়ীখন আমি দাম ৰাখিছোঁ 1,85,000 টকা। আৰু যদি আপোনালোকে আহে, ভিডিঅ' চাই আহে, আমি অন টেবুল কিবা এটা চাই দিম। কাগজ পাতি ইয়াৰ মাজতে সোমাই থাকিব, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ। গাড়ী কৰিবলৈ কাম নাই, জাষ্ট আপোনালোকে তেল ভৰাব লাগে, চলাব লাগে। যদি এনেকুৱা গাড়ী, সৰু গাড়ী এখন কোনোবাই বিচাৰি ফুৰিছে ৰাফিজৰ কাৰণে, ল'ব পাৰে। গাড়ীখন খুব ধুনীয়া হৈ আছে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে, যদি গাড়ীখন ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব, ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানেই আছিলে।